মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম অষ্টম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 6.2। 6.2 এক নম্বৰত আছে তলৰ সংখ্যাবিলাকৰ বৰ্গ উলিওৱা। এই অংককেইটা কৰাৰ আগত তোমাক আৰু এটা বস্তু কৈছোঁ। এইফালে দুটামান কুৱেশ্যন দিয়া আছে, তিনিটা। চেষ্টা কৰি চোৱা এই তলৰ কোনটো পাইথাগোৰীয় ত্ৰিতয়। এই অংককেইটা এই ভিডিঅ'ৰ শেষত মই কৈ দিম, তোমালোকে তাৰ পৰা চাই ল'বা। অনুশীলনী 6.2 এক নম্বৰত কি কৈছে, আমাৰ সংখ্যাবিলাকৰ বৰ্গ উলিয়াব লাগে। ইয়াত কিমান আছে? 35। 35ৰ বৰ্গ উলিয়াব লাগে। তোমালোকে এটা বস্তু মনত ৰাখিবা, যদি এনেকুৱা সংখ্যা থাকে, সেই সংখ্যাৰ শেষত যদি 5 থাকে, সেই 5 থাকিলে আমি ইয়াক বেলেগ এটা প্ৰচেছত বৰ্গ কৰিব পাৰি। যেনেকুৱা ইয়াত কিমান আছে? 35 আছে। মই কি লিখিলোঁ? 35 বৰ্গ মানে 35ৰ বৰ্গ কৰিব লাগে। 35 ইনটু 35। এতিয়া আমি কি কৰিম? এই 5 ইনটু 5 কৰিলে কিমান হ'ব? 25। আৰু ইয়াত 3 আছে, এই 3ৰ লগত আমি 1 এটা প্লাছ কৰিম। 1 এটা প্লাছ কৰিলে কিমান হ'ব? 4। এই 4ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব? 12। যদি শেষত 5 থাকে, 5 থাকিলে আমি এনেকৈ কৰিব পাৰি। তাৰমানে 35ৰ বৰ্গ কৰিলে আমি কিমান পাম? 1225। এইটো কি লিখিম আমি? 35ৰ বৰ্গ কৰিম। 35ৰ বৰ্গ কৰি কিমান পালোঁ আমি? 1225। এইটো অকল শেষত যদি সংখ্যাৰ শেষত যদি 5 থাকে, 5 থাকিলে আমি এনেকৈ কৰিব পাৰোঁ। এতিয়া 2 নম্বৰটো চোৱা। এইখিনি মই দেখুৱাই দিছোঁ, এইখিনি কৰিলে হৈ যাব। 2 নম্বৰটো কিমান আছে? 55। ইয়াৰ শেষত কি আছে? 5 আছে। সেইটো আমি ইয়াৰ বৰ্গ এনেকৈ কৰিম। 55ৰ বৰ্গ কিমান হ'ব? 55 বৰ্গ মানে কি? যিকোনো সংখ্যা দুবাৰ পূৰণ। 55 ইনটু 55। 5 ইনটু 5 কৰিলে কিমান পাম আমি? 25। এতিয়া ইয়াত 5 আছে, 5ৰ লগত 1 এটা প্লাছ কৰিম, কিমান হ'ব? 6। এতিয়া 6 ইনটু 5 কৰিলে কিমান হ'ব? 30। ইয়াৰ এনচাৰ হ'ব 3025। এতিয়া 3 নম্বৰটো কি আছে আমাৰ? 95 আছে। 3 নম্বৰটো আছে 95। ইয়াৰো শেষত কি আছে? 5 আছে। এইটো আমি একেধৰণে কৰিম। 95ৰ প্ৰথম বৰ্গ কৰি ল'ম। 95। এতিয়া 95টো আমি কেনেকৈ কৰিব পাৰিম? 95 ইনটু 95। 5 ইনটু 5 কৰিলে কিমান পাম আমি? 25। এতিয়া 9 আছে, ইয়াৰ লগত 1 এটা প্লাছ কৰিলে কিমান হ'ব? 10। এতিয়া 10ৰ লগত 9 পূৰণ কৰিলে কিমান হ'ব? 90। 10ৰ লগত 9 পূৰণ কৰিলে কিমান হ'ব? 90 হ'ব। এইটো 95ক বৰ্গ কৰিলে আমি কিমান পাম? 9025। তোমালোকে এইটো মনত ৰাখিবা, যদি সংখ্যা বৰ্গ কৰিব লাগে, শেষত যদি অকল 5 থাকে, তেতিয়া আমি এইটো নিয়মত কৰিব পাৰি। আৰু বেলেগ সংখ্যা থাকিলে নহ'ব, অকল শেষত 5 থাকিব লাগিব। 5 থাকিলে এনেকুৱা কৰিব পাৰি। এতিয়া ইয়াত 3টা কৰিলোঁ। মই এনে এক্সাম্পল এটা লৈছোঁ, যেনে ধৰা আমাৰ যদি 45 থাকে, 45 আছে, 45ৰ আমাৰ বৰ্গ উলিয়াব লাগে। তেতিয়া সেইটো আমি কি কৰিম? 45 স্কুৱেৰ লিখিম। এতিয়া 45টো স্কুৱেৰ কেনেকৈ কৰিম? ইয়াত 45 আৰু তলত কি লিখিম? 45। এতিয়া 5 ইনটু 5 কৰিলে কিমান হ'ব? 25। এই ওপৰত যিটো সংখ্যা থাকে তাৰ লগত কি কৰিম আমি? 1 এটা প্লাছ কৰিম। 1 প্লাছ কৰিলে কিমান হ'ব? 5 হ'ব। এতিয়া 5ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব? 4 ইনটু 5 কৰিলে কিমান হ'ব? 20। এতিয়া 45ক বৰ্গ কৰিলে কিমান পাম আমি? 2025। এতিয়া আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰত আছে 3টা পাইথাগোৰীয় ত্ৰিতয় উল্লেখ কৰা। পাইথাগোৰীয় ত্ৰিতয় উল্লেখ কৰাৰ আগত আমি পাইথাগোৰীয়ৰ বিষয়ে অকণমান জানি লওঁ। প্ৰথমে আমি কি কৰিম? এটা সমকোণী ত্ৰিভুজ লওঁ।
এটা আমি কি কৰিলোঁ প্ৰথম সমকোণী ত্ৰিভুজ ল'লোঁ এইটো এটা সমকোণী ত্ৰিভুজৰ এটা কোণৰ মান কিমান হয় 90 ডিগ্ৰী এইটো আমি কি এই বাহুটোৰ মান দিলোঁ a এইটো দিলোঁ b আৰু এইটো দিলোঁ c ডাল কি আমাৰ কৰ্ণ আৰু এই দুডাল কি বাহু তো আমাৰ পাইথাগোৰাছ তৃতীয়ৰ ফৰ্মুলাটো এনেকুৱা আছিলে যে সমকোণী ত্ৰিভুজৰ কৰ্ণৰ বৰ্গ এই সমকোণী ত্ৰিভুজৰ কৰ্ণৰ বৰ্গ আন দুডাল বাহুৰ বৰ্গৰ সমষ্টি সমান তাৰমানে এই যেটো কৰ্ণ আছে এই কৰ্ণৰ বৰ্গ এই দুডাল বাহুৰ বৰ্গৰ সমষ্টি যদি এই কৰ্ণৰ বৰ্গ সমান হয় তেতিয়া কি হ'ব হেতু পাইথাগোৰীয় তৃতীয় হ'ব ইয়াত এইটো বাহুৰ মান আমি কি ধৰিছো a এইটো বাহুৰ মান b আৰু এডাল কি হল আমাৰ কৰ্ণ তেটো এনেকৈ লিখিম আমি a স্কয়াৰ প্লাস b স্কয়াৰ ইকুৱেল টু c স্কয়াৰ হেতুৱে কৈছো যে সমকোণী ত্ৰিভুজৰ কৰ্ণৰ বৰ্গ এটো হল কৰ্ণৰ বৰ্গ যে সমকোণী ত্ৰিভুজৰ কৰ্ণৰ বৰ্গ আন দুডাল বাহুৰ বৰ্গৰ সমষ্টিৰ সমান তাৰমানে এই বাহুৰ বৰ্গ আৰু এই বাহুৰ বৰ্গৰ সমষ্টি মানে কি যোগ এই বাহুৰ বৰ্গ আৰু এই বাহুৰ বৰ্গ যদি আমাৰ যোগ কৰি এই c কৰ্ণৰডালৰ সমান হয় তেতিয়া কি হ'ব হেতু পাইথাগোৰীয় তৃতীয় হ'ব এতিয়া আমি এটা एग्जांपल চাও এটা সমকোণী ত্ৰিভুজ ললো এটো আমাৰ কি আছিল a এটো b আৰু এটো আছিল c আমি যদি এই বাহুটোৰ মান 3 লও আৰু এই বাহুটোৰ মান যদি আমি 4 লও এই বাহুটোৰ মান 3 ললো আৰু এই বাহুটোৰ মান 4 ললো তেতিয়া আমাৰ কৰ্ণ কিমান হ'ব এটো আমি চাও আমাৰ ফৰ্মুলা কি আছিল যে a square plus b square equal to c square এটা a square a বাহুৰ মান কিমান লৈছো আমি 3 লৈছো তাৰমানে কি কৰিব লাগিব 3 square কৰিব লাগিব 3 square plus b ৰ মান কিমান লৈছো আমি সৰি b ৰ মান এটো 4 হয় b ৰ মান কিমান লৈছো 4 লৈছো এটো 4 square equal to কিমান আছে এফালে c square এতিয়া 3 বৰ্গ কৰিলে কিমান পাম আমি 9 plus 4 বৰ্গ কৰিলে কিমান পাম আমি 3 বৰ্গ কৰিলে 9 4 বৰ্গ কৰিলে কিমান পাম আমি 16 equal to কিমান আছে c square এতিয়া 9 plus 16 কৰিলে কিমান পাম আমি 25 equal to কিমান আছে c square তে 5 ক বৰ্গ কৰিলে কিমান পাম আমি 25 পাম আৰু ইফালে কিমান আছে c স্কয়াৰ তাৰমানে c ৰ মান আমি কিমান পালো 5 এতিয়া এই কৰ্ণৰডালৰ মান কিমান হ'ব 5 হ'ব এতিয়া আমি 2 নম্বৰ অংকটো চাও 2 নম্বৰ অংকটো চোৱাৰ আগত আৰু দুটা বস্তু তোমালোকে জানি থোৱা আমি কি পালো এডাল বাহু পালো কিমান 3 আৰু এটা বাহু কিমান পালো 4 আৰু কৰ্ণৰডাল কিমান পালো 5 এতিয়া তোমালোকে মনত ৰাখিবা যে 3 4 আৰু 5 একেটা হল পাইথাগোৰীয় তৃতীয় পাইথাগোৰীয় তৃতীয় কি কি 3 4 আৰু 5 3 4 আৰু 5 হল আমাৰ পাইথাগোৰীয় তৃতীয় আমাৰ পাইথাগোৰীয় তৃতীয় লিখিব দিছে কেইটা তিনিটা আমি পাইথাগোৰীয় তৃতীয়টো কি পাইছিলো 3 4 আৰু কি আছিল 5 এই তিনিটা হল পাইথাগোৰীয় তৃতীয় এতিয়া আমি কি কৰিম ইয়াক 2 ৰে পূৰণ কৰি দিম তে 2 ৰে পূৰণ কৰি দিলে কি হ'ব 2 * 3 কৰিলে কিমান হ'ব 6 2 * 4 কৰিলে কিমান হ'ব 8 2 * 5 কৰিলে কিমান হ'ব 10 আমাৰ তিনিটা লিখিব দিছে তো আমি এক নম্বৰটো লিখিব পাৰিম 6 8 আৰু 10 যেটা আমাৰ তিনিটা লিখিব দিছে এতিয়া আমি কি কৰিম এই পাইথাগোৰীয় তৃতীয়টো 3 দি পূৰণ কৰি দিম পাইথাগোৰীয় তৃতীয় কি আছে 3 4 5 এতিয়া আমি ইয়াত 3 ৰে পূৰণ কৰি দিম ইয়াত পূৰণ চিহ্নটো দি দিব পাৰা
3ৰে পূৰণ কৰি দিম এতিয়া কিমান হ'ব 3 * 3 কৰিলে কিমান হ'ব 9 3 * 4 কৰিলে কিমান হ'ব 12 3 * 5 কৰিলে কিমান হ'ব 15 এতিয়া 2 নম্বৰটো আমি কি লিখিব পাৰিম 9 12 15 আৰু এটা লিখিব লাগে আৰু এটা মই 4 দি পূৰণ কৰি দিছোঁ 4 * পাইথাগোৰাছ তৃতীয় কি আছে আমাৰ 3, 4, 5 এতিয়া 4 * 3 কৰিলে কিমান হ'ব 12 4 * 4 কৰিলে কিমান হ'ব 16 4 * 5 কৰিলে কিমান হ'ব 20 4 * 5 কৰিলে কিমান হ'ব আমাৰ 20 হ'ব 3 নম্বৰটো কি লিখিম 12 16 আৰু কি লিখিলোঁ 20 তোমালোকক যদি আৰু বেছিকৈ লিখিব দিয়ে যে 5টা লিখিব দিয়ে তেতিয়া আমি 5 দি কৰিম বা 6 দি কৰিম মই ইয়াত 2 3 আৰু 4 দি কৈছোঁ তোমালোকে বেলেগ সংখ্যা দি কৰিব পাৰা ইয়াত কি কৈছে আমাৰ যিকোনো 3টাহে লিখিব দিছে এতিয়া 5 দি কৰিলে বেলেগ ওলাব 6 দি কৰিলে বেলেগ ওলাব 7 দি কৰিলে বেলেগ ওলাব ইয়াৰ যিকোনো 3টা কৰিলে হ'ল প্ৰথম আমি 2 দি কৰিলোঁ পাইথাগোৰাছ তৃতীয় কি পালোঁ 6 8 10 তাৰপিছত আকৌ 3 দি কৰিলোঁ কিমান পালোঁ 9 12 15 তাৰপিছত 4 দি কৰিলোঁ কিমান পালোঁ 12 16 আৰু 20 এইটো আছিল 2 নম্বৰৰ এনসাৰ এতিয়া আমি 3 নম্বৰটো চাওঁ এতিয়া 3 নম্বৰটো চাওঁ 3 নম্বৰটো কি কৈছে এটা পাইথাগোৰীয় তৃতীয় নিৰ্ণয় কৰা যাৰ আটাইতকৈ সৰু পদ 10 তোমালোকে এটা মন ৰাখিবা যদি পাইথাগোৰীয় তৃতীয় আটাইতকৈ ডাঙৰ মান বা আটাইতকৈ সৰু মান বা আটাইতকৈ ডাঙৰ পদ বা আটাইতকৈ সৰু পদ যদি এনেকুৱা দিয়া থাকে তেতিয়া তাৰ কাৰণে আমাৰ দুটা ফৰ্মুলা আছে সেই ফৰ্মুলা ইউজ কৰি এই পাইথাগোৰীয় তৃতীয় নিৰ্ণয় কৰিব লাগিব ফৰ্মুলা দুটা কি আছিল আমাৰ যে পাইথাগোৰীয় তৃতীয় পাইথাগোৰীয় তৃতীয় এটা আছিল আমাৰ টুৱাইছ পি আৰু এটা আছে পি স্কুৱেৰ -1 আৰু এটা আছে পি স্কুৱেৰ +1 যদি আমাৰ আটাইতকৈ সৰু মান দিয়া থাকে আটাইতকৈ সৰু মান দিয়া থাকিলে আমাৰ কি থাকিব এইটো টুৱাইছ পিৰ মান এইটো টুৱাইছ পি এইটো তাৰমানে আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ হ'ল এইটো যদি আমাৰ আটাইতকৈ সৰু পদৰ মান দিয়া থাকে তেতিয়া আমি কি বুলি ধৰি ল'ম যে টুৱাইছ পিৰ মান দিয়া আছে আৰু আটাইতকৈ ডাঙৰ যদি দিয়া থাকে তেতিয়া কি বুলি ধৰি ল'ম আমি যে পি স্কুৱেৰ +1ৰ মান দিয়া আছে এইটো হ'ল আটাইতকৈ সৰু পদ আটাইতকৈ সৰু পদ আৰু এইটো হ'ব আটাইতকৈ ডাঙৰ পদ ডাঙৰ পদ তো যেতিয়া আমাৰ আটাইতকৈ ডাঙৰ পদ বা সৰু পদ দিয়া থাকে তেতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰিম আৰু কি কৰিম যদি আটাইতকৈ সৰু পদ দিয়া থাকে তেতিয়া টুৱাইছ পিৰ মান দিয়া থাকিব আৰু যদি আটাইতকৈ ডাঙৰ পদ দিয়া থাকে তেতিয়া কি হ'ব পি স্কুৱেৰ +1ৰ মান দিয়া থাকিব এতিয়া আমি 3 নম্বৰটো চাওঁ 3 নম্বৰটো কি আছে যে এটা পাইথাগোৰীয় তৃতীয় নিৰ্ণয় কৰা যাৰ আটাইতকৈ সৰু পদটো কিমান আছে 10 আছে আটাইতকৈ সৰু পদ 10 মানে কি টুৱাইছ পিৰ মান দিয়া আছে তো আমি ইয়াত লিখিব পাৰিম দিয়া আছে লিখিম দিয়া আছে আটাইতকৈ সৰু পদ দিয়া থাকিলে কাৰ মান দিয়া থাকে টুৱাইছ পি ইকুৱেল টু কিমান দিয়া আছে আমাৰ 10 দিয়া আছে ইয়াৰ পৰা আমি পিৰ মান উলিয়াব লাগিব 2 টো পিৰ লগত পূৰণ হৈ আছে এফালে গ'লে কি হ'ব হৰণ হৈ যাব পি ইকুৱেল টু আমি কি লিখিব পাৰিম 10/2 এই 2 10ক কেইবাৰ যাব 5 বাৰ যাব আমি পিৰ মান কিমান পালোঁ P
পি ইকুৱেল টু পালোঁ 5 এতিয়া আমাৰ আৰু এটা ওলাব লাগিব আৰু কি আছিলে পি স্কুৱেৰ মাইনাছ 1 পি স্কুৱেৰ মাইনাছ 1 ইকুৱেল টু পি স্কুৱেৰ মাইনাছ 1 এতিয়া পিৰ মান কিমান দিয়া আছে 5 এটো কি 5 স্কুৱেৰ মাইনাছ 1 এতিয়া 5 ৰ বৰ্গ কৰিলে কিমান পাম আমি 25 মাইনাছ 1 এতিয়া 25 ৰ পৰা 1 মাইনাছ কৰিলে কিমান পাম আমি 24 আৰু এটা কি আছিল আমাৰ পি স্কুৱেৰ প্লাছ 1 পি স্কুৱেৰ প্লাছ 1 পিৰ মান কিমান পাইছোঁ আমি 5 পাইছোঁ তে 5 স্কুৱেৰ প্লাছ 1 5 ৰ বৰ্গ কৰিলে কিমান পাম আমি 25 প্লাছ 1 25 প্লাছ 1 কৰিলে কিমান পাম আমি 26 এতিয়া আমি পাইথাগোৰীয় তৃতীয় লিখিম এতেকে পাইথাগোৰীয় তৃতীয় হল পাইথাগোৰীয় তৃতীয় হল কিমান আমাৰ আটাইতকৈ সৰু মান কিমান দিয়া আছিল 10 টো 10 লিখিব লাগিব আটাইতকৈ সৰু মান দিয়া থাকিলে হেতু লিখিব লাগিব যেটো মান দিয়া থাকে হেতু আগত লিখিম আটাইতকৈ সৰু মানটো কিমান দিয়া আছে আমাৰ 10 দিয়া আছে তাৰ পিছৰটো কিমান পালো আমি 24 আৰু তাৰ পিছৰটো কিমান পাইছো 26 এটো আছিল আমাৰ 3 নম্বৰৰ এনসাৰ এতিয়া আমি চাও এই চেষ্টা কৰি চোৱা যে তিনিটা অংক আছে সেই তিনিটা অংক আমি এবাৰ চাম এতিয়া ইয়াত আছে চেষ্টা কৰি চোৱা তাৰমানে তোমালোকক নিজে কৰিব লাগে মই কৈ দিছো তলৰ কোন কেইটা পাইথাগোৰীয় তৃতীয় হয় তলৰ কোন কেইটা পাইথাগোৰীয় তৃতীয় হয় আমাক লিখিব লাগে পাইথাগোৰীয় তৃতীয়টো আমি কি পাইছিলো যে সমকোণী ত্ৰিভুজৰ কৰ্ণৰ বৰ্গ আন দুডাল বাহুৰ বৰ্গৰ সমষ্টি সমান তাৰমানে ত্ৰিভুজৰ এটো কৰ্ণ থাকিব দুটা বাহুৰ বৰ্গৰ সমষ্টি যদি কৰ্ণৰ বৰ্গৰ সমান হয় তেতিয়া হেতু পাইথাগোৰীয় তৃতীয় হ'ব আৰু যদি দুটা বাহুৰ বৰ্গৰ সমষ্টি কৰ্ণডালৰ বৰ্গৰ সমান নহয় তেতিয়া হেতু পাইথাগোৰীয় তৃতীয় নহব এটো আমি কেনেকৈ কৰিম চোৱা যে আমাক কি কৈছে তলৰ কোন কেইটা পাইথাগোৰীয় তৃতীয় হয় এক নম্বৰটো চাও আমি এক নম্বৰটো পাইথাগোৰীয় তৃতীয় আমাৰ কি আছিল সমকোণী ত্ৰিভুজ এটা এটো কি আমাৰ এটা সমকোণী ত্ৰিভুজ ইয়াৰ এটো মান কিমান দিয়া আছে আমাৰ 15 এটো কিমান আছে 20 এটো কিমান দিয়া আছে 25 যদি এই বাহুৰ বৰ্গ আৰু এই বাহুৰ বৰ্গৰ সমষ্টি এই কৰ্ণডালৰ বৰ্গৰ সমান হয় তেতিয়া কি হ'ব আমাৰ এটো পাইথাগোৰীয় তৃতীয় হ'ব আমি কি কৰিম এতিয়া সলিউশন 15 20 আৰু 25 প্ৰথম আমি 15 ৰ বৰ্গ কৰিম 15 ৰ বৰ্গ কৰিলে আমি কিমান পাম 225 তাৰপিছত 20 বৰ্গ কৰিম 20 বৰ্গ কৰিলে কিমান পাম আমি 400 আৰু 25 ৰ বৰ্গ কৰিম 25 ৰ বৰ্গ কৰিলে কিমান পাম আমি 625 এতিয়া আমাৰ কি হ'ব এই দুটা বাহুৰ বৰ্গৰ সমষ্টি যদি এই বাহুৰ বৰ্গৰ এই কৰ্ণডালৰ বৰ্গৰ সমান হয় তেতিয়া কি হ'ব এটো পাইথাগোৰীয় তৃতীয় হয় বুলি আমি লিখিব পাৰিম কাৰণ আমি কি কৰিম এবাৰ 15 স্কয়াৰ প্লাস 20 স্কয়াৰ 15 ৰ বৰ্গ কৰি আমি কিমান পাইছিলো 225 প্লাস 20 বৰ্গ কৰি কিমান পাইছিলো আমি 400 এতিয়া 225 আৰু 400 প্লাস কৰিলে আমি কিমান পাম 625 তে 625 পালো এতিয়া 25 ৰ বৰ্গ কৰিলে কিমান পাম আমি 25 ৰ বৰ্গ কৰিলে কিমান পাম 625
625 আমাৰ এই কৰ্ণডালৰ মান কিমান পাইছিলোঁ আমি 625 তাৰমানে এই দুটা বাহু যোগ কৰি আমি এই কৰ্ণডালৰ সমান পালোঁ তেতিয়া এইটো কি হ'ব পাইথাগোৰীয় ত্ৰিতয় আমি লিখি দিব পাৰিম যেতিয়াকে 15 20 25 এটা পাইথাগোৰীয় ত্ৰিতয় এক নম্বৰটো কি পালোঁ আমি পাইথাগোৰীয় ত্ৰিতয় এতিয়া দুই নম্বৰটো চাওঁ দুই নম্বৰটো কিমান আছিলে 724 আৰু এটাকে আছিলে 25 এতিয়া 7ৰ বৰ্গ কৰিলে 7ৰ বৰ্গ কৰিলে আমি কিমান পাম 49 পাম আৰু 24ৰ বৰ্গ কৰিলে 24ৰ বৰ্গ কৰিলে আমি কিমান পাম 576 আৰু 25ৰ বৰ্গ কৰিলে আমি কিমান পাম 25ৰ বৰ্গ কৰিলে 625 এতিয়া আমি কি এইটো এই দুটা বাহুৰ সমষ্টি যদি এইটো আমি কৰ্ণ ধৰোঁ যে এই দুটা বাহুৰ সমষ্টি যদি এই কৰ্ণডালৰ সমান হয় এই দুটা বাহুৰ সমষ্টি এই কৰ্ণৰ বৰ্গৰ সমষ্টি যদি সমান হয় তেতিয়া কি হ'ব সেইটো পাইথাগোৰীয় ত্ৰিতয় হ'ব এই বাহুৰ বৰ্গৰ সমষ্টি এতিয়া আমি কি লিখিম 7 স্কুৱেৰ প্লাছ কিমান আছে 24 স্কুৱেৰ 7 স্কুৱেৰ প্লাছ 24 স্কুৱেৰ তাৰমানে এই দুটা বাহুৰ বৰ্গৰ সমষ্টি যদি কৰ্ণৰ বৰ্গৰ সমান হয় তেতিয়া সেইটো পাইথাগোৰীয় ত্ৰিতয় হ'ব এতিয়া আমি 7ৰ বৰ্গ কৰিলে কিমান পাইছিলোঁ 49 প্লাছ আৰু 24ৰ বৰ্গ কৰি কিমান পাইছিলোঁ আমি 576 এতিয়া 49 আৰু 576 যোগ কৰিলে আমি কিমান পাম 625 পালোঁ এতিয়া 25ৰ বৰ্গ কৰিলে আমি কিমান পাম 625 পাম এতিয়া আমি 625 মানে হ'ল আমাৰ 25ৰ বৰ্গ এতিয়া চোৱা আমি এই দুটা বাহুৰ বৰ্গৰ সমষ্টি এই কৰ্ণডালৰ বৰ্গৰ সমান হৈছে এতিয়া কি হ'ব 7 24 আৰু 25 এইটো কি হ'ব এটা পাইথাগোৰীয় ত্ৰিতয় আমি লিখি দিব পাৰিম গতিকে 7, 24, 25 এটা পাইথাগোৰীয় ত্ৰিতয় এতিয়া আমি 3 নম্বৰটো চাওঁ 3 নম্বৰটো কি আছিলে আমাৰ 3 নম্বৰ সলিউশ্যন তিনি নম্বৰটো কি আছিলে 5, 10, 13 এটা আমি কি কৰিম বৰ্গ কৰিম 5ৰ বৰ্গ কৰিলে কিমান পাম আমি 25 আৰু 10ৰ বৰ্গ কৰিলে কিমান পাম আমি 100 আৰু 13ৰ বৰ্গ কৰিলে কিমান পাম 169 তাৰমানে এই বাহু দুটা বৰ্গৰ সমষ্টি যদি এই কৰ্ণডালৰ বৰ্গৰ সমষ্টি সমান হয় তেতিয়া পাইথাগোৰীয় ত্ৰিতয় হ'ব এই আগৰ নিচিনা একে এতিয়া আমি কি কৰিম 5 স্কুৱেৰ প্লাছ 10 স্কুৱেৰ 5 স্কুৱেৰ মানে কিমান পাইছিলোঁ আমি 25 আৰু প্লাছ 10 স্কুৱেৰ মান কিমান পাইছিলোঁ আমি 100 এতিয়া এই দুটা প্লাছ কৰিলে আমি কিমান পাম এতিয়া কিমান পাম আমি 125 কিন্তু আমাৰ 13ৰ বৰ্গ কিমান আছিলে 169 এইটো আমাৰ
পাইথাগোৰাছ তৃতীয় নহ'ব, কাৰণ এই বাহু দুটাৰ বৰ্গৰ সমষ্টি এই কৰ্ণডালৰ বৰ্গৰ সমষ্টিৰ সমান নহয়। তো আমি এতিয়া লিখি দিম এতেকে 5, 10, 13 এটা পাইথাগোৰীয় তৃতীয় নহয়। আৰু কিহৰ কাৰণে নহয় এইটো তোমালোকে নিশ্চয় ভালদৰে বুজি পাইছা যে বাহু দুটাৰ বৰ্গৰ সমষ্টি কৰ্ণডালৰ বৰ্গৰ সমষ্টিৰ সমান হ'লে পাইথাগোৰাছ তৃতীয় হ'ব, কিন্তু ইয়াত আমাৰ সমান হোৱা নাই। এইটো আছিল আমাৰ এই 3 নম্বৰৰ এনচাৰ।